নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই সজিনাৰ খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছো। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅটো চাব বুলি আশা কৰি সজিনা মই আজি যেনেধৰণে বনাবলৈ লৈছো তেনেধৰণে মোৰ মায়ে বনাই খুব ভাল লাগে। একেবাৰে সহজ পদ্ধতিত মই এই ৰেচিপিটোৰ বাবে লৈ লৈছো সজিনা কিডালমান লৈ লৈছো। সজিনা কিডাল বুঢ়া সজিনা লৈছো। এইখিনি মই ভালদৰে গুচাই লম। সজিনা কিন্তু বহুত বেলেগ বেলেগ ধৰণে খাব পাৰি। ধৰি লওক ৰহ দাইলৰ লগতো এনেদৰে দি দিলে, টুকুৰা টুকুৰকৈ দি দিলে খাবলৈ বিৰাট ভাল লাগে, বা যেনেকেই নবনাওক মছলা দি সৰিয়হ দি খুব ভাল লাগে সজিনা খাই। আৰু ইয়াৰ গুণাগুণবোৰো বহুত আছে। কিন্তু এইখিনি মই সজিনাখিনি এনেদৰে বাছি ল'লোঁ। ইয়াত থকা মই চুচখিনি গুচাই ল'লোঁ গোটেইখিনিৰে। আৰু এটা ইয়াতে আলু দি দিম। আলুটো এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ মই। আৰু এইফালে মই লৈছোঁ ক'লা সৰিয়হ, বগা সৰিয়হ, কেঁচা জলকীয়া কেইটামান আৰু নহৰু এটুকুৰা, আদা। এইখিনি মই এতিয়া পিচি ল'ম। আৰু সজিনা আৰু আলুখিনি খুব ভালদৰে ধুই ল'ম। ইয়াতে অকণমান পানী দি দিছোঁ। আৰু ইয়াতে এচামুচ মই নিমখো দি দিছোঁ। নিমখখিনি এইভাবে দিছোঁ যাতে সৰিয়হখিনি তিতা হৈ নাযায়। আৰু এইখিনি মই ইয়াৰ পেষ্ট এটা বনাই ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াতে মই সম্পূৰ্ণ মছলাখিনি ইয়াতে দি ল'ম। মই এচামুচ কাশ্মীৰী লাল মিৰ্চ দিছোঁ, আৰু এচামুচ ধনিয়া পাউডাৰ দিছোঁ, আৰু এচামুচ ৰেড চিলি পাউডাৰ দিছোঁ, আৰু এচামুচ জিৰা গুড়ি দিছোঁ, আৰু অকণমান হালধি দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ইয়াতে এইখিনি মই এনেদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ। আৰু ইয়াতে মই জোখমতে মিঠাতেল দিম। আৰু ইয়াতে অকণমান জিৰা গুটি আৰু অকণমান পাঁচফোৰণ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ মই এনেকৈ সৰু সৰুকৈ কাটি ইয়াতে দি দিলোঁ। আৰু এইখিনি গল্ডেন কালাৰ হোৱালৈকে মই এইখিনি ইয়াতে ভাজিম। এইখিনি মই গল্ডেন কালাৰ হৈ গ'ল। আৰু ইয়াতে মই এতিয়া ইয়াত বনাই লোৱা পেষ্টটো দি দিম। সৰিয়হ আৰু মছলাৰ পেষ্টটো দি দিম। আৰু এইখিনি এতিয়া অলপ দেৰি এনেকৈ ভাজি ল'ম। আৰু যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি নোলায় মই তেতিয়ালৈকে এইখিনি ভাজি ল'ম। পানীটো শুকাই যাব দিম। আৰু ইয়াতে মই দুটা বিলাহী, ডাঙৰ ডাঙৰ বিলাহী কাটি দি দিছোঁ। আৰু এচামুচ নিমখ দিছোঁ। নিমখখিনি মই সৰিয়হখিনি পিছোতেও দিয়া আছে। এতিয়া অলপমান দিছোঁ নিমখ। আৰু এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি হোৱাৰ পাছত মই ইয়াতে সজিনা আৰু কাটি লোৱা আলুকেইটা দি দিলোঁ মই। এইখিনি এতিয়া ইয়াতে মই 2-3 মিনিটমান ভাজিম। যদিও তৰকাৰীখন একেবাৰে চিম্পল, কিন্তু খাবলৈ বিৰাটেই টেষ্টি লাগে। এনেকৈ মই অলপ দেৰি ভাজি ল'ম। আৰু এতিয়া ইয়াতে মই এবাটি পানী দি দিছোঁ, আৰু অকণমান দি দিছোঁ। কোনোবাই কমাই দিও খাব পাৰে। আৰু মই জোল আজি দাইল বনোৱা নাই, সেইবাবে ইয়াত জোল কৰি পেলাইছোঁ। আৰু এইখিনি সিজিবলৈ দিম। এতিয়া এইখিনি 5 মিনিটমানৰ পাছত উতল অহাৰ পাছত চাইছোঁ অলপ অলপ সিজিছে, এতিয়াও হোৱাকৈ নাই।
এতিয়া জুইটো কমাই একেবাৰে 10 মিনিটমানৰ কাৰণে ৰাখি দিম। কোনোবাই ইচ্ছা কৰিলে আলু দুটুকুৰামান ভাঙিও দিব পাৰে, তেতিয়াও খাই বিৰাটেই টেষ্টি লাগে। আৰু এয়া মই হ'ব সময়ত অকণমান গৰম মছলা পাউডাৰ দি দিছোঁ। এয়া মোৰ আলু সিজি গ'ল আৰু চজিনা আৰু আলুৰ এই যে আঞ্জাখন বিৰাট টেষ্টি লাগে আৰু হৈ গ'ল, মোৰ ৰেডি হৈ গ'ল। আৰু আজি ভাতৰ লগত মই মটৰ মাহ আৰু আলু বইল কৰি মোৰ খুব ভাল লগা এখন ভাজি বনাইছিলোঁ আৰু এয়া খুব ভাল লগা চজিনা আৰু আলুৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু এই চজিনা আৰু আলুৰ তৰকাৰীখন আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ মোৰ ৰেচিপি ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়াহ'লে আজিলৈ আহিলোঁ, বাই বাই।